ইনষ্টাগ্ৰামৰ পৰা কিমান কামাই কৰিলে এতিয়ালৈকে গাৰ্লফ্ৰেণ্ড থকাটো ভাল নে বেয়া বৌৰ খবৰ কি গাৰ্লফ্ৰেণ্ডৰ কি হ'ল বেকআপ হ'ল নেকি তোৰ জিএফৰ লগত বেকআপ হ'ল নেকি পূৰ্ব ভাই জিএফৰ নামটো কবা হা এক জলেও কথা নাই কবা তুমি কেতিয়া বিয়া পাতিবা প্লিজ কবা হে তোমাৰ বিয়া কেতিয়া কবা সংগীতা কি হ'ল ये क्वेश्चन का आंसर मेरा गूगल ट्रांसलेट एया है आप लोग टेंशन मत करो वो आएगा और आंसर आपको देगा नेक्स्ट शूटिंग केতিয়া আছে ভাই মানে আমাৰ এখন নতুনকে শৰ্ট ফিল্ম আহি আছে ৰেপ কেছটো এটা এনেকুৱা এটা বস্তু ফাটৰ লগত পানী খোৱা আৰু উৰিছে যে বেছি ঘূৰি নুফুৰিবা কেতিয়াবা লগ পালে মাৰ খাবা যে তোমাৰ মনত কোন ডাঙৰ হ'ব মা নে তোমাৰ পত্নী বিয়া পতাৰ পিছত তোমাৰ জিএফ আছে নে নাই তো মোৰ জিএফ যেতিয়া মোৰ ইউটিউবত 1K সাবস্ক্রাইবার্স কমপ্লিট হৈছিল তেতিয়া মই এটা Q&A ভিডিও বনাইছিলো 2K সাবস্ক্রাইবার্স হওঁতেও মই এটা Q&A ভিডিও বনাইছিলো কিন্তু 3K সাবস্ক্রাইবার্সত মোৰ মানে Q&A ভিডিও বনোৱা নহল ডাইৰেক্ট 4K সাবস্ক্রাইবার্স কমপ্লিট হৈ গ'ল তো এইবাৰ লাষ্ট মই এটা মানে কমিউনিটি পোষ্ট দিছিলো তে মানে আপোনালোকে বহুতে কোৱেশ্চন কৰিছে মানে তো আজি সেই গোটেইখিনিৰ প্ৰশ্নৰ মই এনসাৰ লৈছো আপোনালোকে শেষলৈকে চাই থাকক তো প্ৰথম কোৱেশ্চনটো কৰিছিল মানস ব্লগছে যে অপূৰ্বদা আপোনাৰ কিমান বছৰ হ'ল ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিব এতিয়া মোৰ ইউটিউব চেনেলটো যদি ষ্টাৰ্ট কৰিব যদি যাও এই 2025 চনৰ জানুৱাৰী মাহত 5 বছৰ হ'ব মানে জানুৱাৰী মাহতে ষ্টাৰ্ট কৰিছিলো মই 2020 চনত আৰু এটা প্ৰশ্ন কৰিছে মানস ভাই যে ইউটিউব জাৰ্নিটো ইজি নে টান অপূৰ্ব ভাই এটা ইউটিউব জাৰ্নিটো যদি মই ক'ব যাওঁ বহুত সহজ বহুতে বেছি সহজ মানে ইমানে বেছি সহজ আজিকালি এটা কন্টেন্ট মনতে ভাবিব লাগে যে কন্টেন্টটো ভিউজ আহিবনে নাই মানুহে চাবনে নাই মানে বনোৱাৰ আগত আমি 100 বাৰ ভাবিব লাগিব যে এই কন্টেন্টটো যে বনাম মানুহে চাবনে নাচায় মানে মানুহে আজিকালি মানে আমাক নাচায় কন্টেন্টটোহে চায় তো সেইটোৱে আৰু আজিকালি মানে কন্টেন্টটো বহুত বেছি টান হৈ গৈছে আপোনালোকে যদি পাৰে বহুত বেছি মানে কি কম আৰু আজিকালি ইউটিউব মানে কোনো মানুহ ভালকে নাচায় বেছি শৰ্ট চাই শৰ্টটো কিন্তু এট্ৰেক্টিভ শৰ্টছ হ'ব লাগিব তেতিয়াহে চাব মানে তো মই সেইটো কোৱা নাই যে আপোনালোকে ইউটিউবত ভিডিঅ' নবনাব হ'লেও ইউটিউবত ভিডিঅ' বনাই যোৱা এদিন হ'লে এদিন ছাকচেছ হ'বা নেক্সট কুৱেশ্যনটো সুধিছে বি দাসে তুমি ক'ত থাকা মই ঘৰত থাকোঁ ভাই ক'ত থাকিম এতিয়া ঘৰতে আছোঁ এনে কৈছোঁ ধেমালি কৰিছোঁ বাৰু মই থাকোঁ গুৱাহাটী বেহাৰবাৰীত আৰু কমন এটা কুৱেশ্যন যে সবে সুধিব এইটো যে তোমাৰ জিএফ আছে নে নাই এইফালে সুধিলে সোমনাথ পালে সুধিছে ব্ৰ তোমাৰ জিএফ আছে নে নাই যদি আছে তে নেমটো কোৱা ঠিক আছে মোৰ জিএফৰ নাম কি হয় ক'ত থাকে কি কথা সকলোখিনি মই এই জিএফৰ কথাটো লাষ্টত কৈ আছোঁ এইবাৰ নেক্সট কুৱেশ্যন সুধিছে দিবাকৰ দত্ত ব্লগছে ফিউচাৰ প্লেন ব্ৰাদাৰ এতিয়া চাব গ'লে ফিউচাৰ প্লেন তেনেকুৱা নাই জীৱনটোত যি গতিত নি আছে সেই গতিত যাই আছোঁ এনে ফিউচাৰ প্লেন এটা আছিল ইউটিউবটো মানে হেৰি কৰা কিন্তু এতিয়া গম পাইছোঁ যে ইউটিউবতো ছাকচেছ হ'ব নোৱাৰি আচলতে বহুত বেছি টান হয় ইউটিউবটো কৰিলে নহ'ব কিবা বেলেগ কামো কৰিব লাগিব তো সেই আৰু নেক্সট প্ৰশ্ন সুধিছে জুমন ভাইয়ে ভাই গাৰ্লফ্ৰেণ্ড থকাটো ভাল নে বেয়া তো এইটো উত্তৰ যদি মই এতিয়া ক'ব যাওঁ গাৰ্লফ্ৰেণ্ড থকাটো আচলতে মোৰ মতেদি বৰ্তমানৰ টাইমত মানে ভালো বেয়াও মানে বৰ্তমান চিটুৱেশ্যনটো এনেকুৱা আজিকালি মানে গাৰ্লফ্ৰেণ্ড মানে এটা আমি প্ৰেয়সীজনীক ভাল পোৱাতকৈ আচলতে ভাল লাগি থকাটোৱে ভাল যাওঁচোন ভাল নাপাওঁ তাইক মই ভাল লাগি থকাটোৱে ভাল কাৰণ ভাল পোৱাৰ পিছত আজিকালি মানে সেইটো আগৰ হেৰিটো নাই আজিকালি বহুত চেঞ্জ হৈ গৈছে যেতিয়া আপুনি ভাল হ'ব ঠিক আছে আপুনি যিটো বস্তু বহুত বেছি ভাল পায় সেইটো বস্তু যদি আপোনাক এৰি থৈ গুচি যায় বা কিবা তেনেকুৱা ডাঙৰ ঘটনা হয় তো আপোনাৰ মনত বহুত দুখ আহিব যদি আপোনাৰ একো গাৰ্লফ্ৰেণ্ডে নাথাকে ঠিক আছে আমি এজনী ছোৱালীক ভাল লাগে কিন্তু তাইক প্ৰপ'জ মাৰাতকৈ ভাল লাগি থকাটোৱে ভাল কিন্তু একদম ৰিয়েলিটি কথাটো কওঁ মই গাৰ্লফ্ৰেণ্ড থকা আৰু গাৰ্লফ্ৰেণ্ড নথকা যাৰ গাৰ্লফ্ৰেণ্ড নাই সি বেছি সুখী এইবাৰ নেক্সট কুৱেশ্যন সুধিছে নিৰ্মালী চাদে নিৰ্মালীক কিমান টকা দিবা তুমি তোমাক পইচা লাগে হা আগতে কোৱাচোন কিহৰ পইচা পোৱা আগতে সেই মই 150 টকা দি পাওঁ সেইটো ঘূৰাই দিবা 150 रुपया देगा নিৰ্মালী চাদে আকৌ এটা প্ৰশ্ন সুধিছে মুজে কাব ঘুমনে লেকে চলোগে এতিয়া তোমাক ফুৰাব হ'লে এতিয়া চোৱা মোতকৈ বেছি তুমিয়ে বেছি ঘূৰা ধোন তুমি মোক ক'বাচোন তুমি মোক কেতিয়া ফুৰাব নিবা এইবাৰ নেক্সট কুৱেশ্যনটো সুধিছে যে ধনী দুখীয়াৰ মাজত পাৰ্থক্য কি ধনী দুখীয়া যদি চাব যাওঁ আজিকালি মানে কি মানুহবিলাকে কি কয় যে কাপোৰে পৰিচয় নহয় ব্যৱহাৰে পৰিচয় কিন্তু আজিকালিৰ দিনত যদি চাব যায় কাপোৰে পৰিচয় দি আছে ঠিক আছে মই আৰু এজন নৰ্মেল মানুহ মই পুৰা ফিটফাট হৈ গৈছোঁ এজন ডাঙৰ মানুহ কাষত বা কাৰোবাৰ কাষত গৈছোঁ ফিটফাট হৈ কিনে আৰু এজন মোৰ লগত নৰ্মেল মানুহ এজন গৈছে মানুহে কাক পাত্তা দিব মানুহে মোক পাত্তা দিব কাৰণ মোৰ কাপোৰযোৰ ভাল একদম পুৰা হেভি চেভি খৰি চৰি পিন্ধি আছোঁ কলা ড্ৰেছ চেছ পুৰা একদম লম্বে চম্বে পিন্ধিছোঁ তো মানুহে মোক বেছি পাত্তা দিব কিন্তু জ্ঞান বেছি কাৰ আছে মোৰ লগৰজনৰে বেছি জ্ঞান আছিল কাৰণ তাৰ কাপোৰটো বেয়া সেইকাৰণে সি পাত্তা জানে মানুহটো পাত্তা জানে ভাল কি মোৰ বেছি মানুহটো মোৰ বেছি কথা পাতি আছে কাৰণ মোৰ কাপোৰ চাপোৰ ভাল একদম পুৰা ফিট ফাট মই ফিট ফাটে কিন্তু মোৰ ব্যৱহাৰটো কেনেকুৱা মই কিবা জানো নাই কিন্তু মইতো একদম এক নম্বৰ গাধাই কিন্তু ভাল মানুহ ইহে ইয়াৰ কাপোৰযোৰ বেয়া হ'ব পাৰে কিন্তু ইহে ভাল মানুহ তো বৰ্তমান যুগত এইটো চলি আছে আপোনাৰ যদি চাব যায় কাপোৰ চাই আজিকালি মানুহে আপোনাক সন্মান কৰিব ব্যৱহাৰ চাই নহয় নেক্সট কুৱেশ্যন সুধিছে সুস্মিতাই তোমাৰ বৰ্তমান জিএফ আছে নে নাই তো মোৰ বৰ্তমান জিএফ লাষ্টত কৈ আছোঁ নেক্সট কুৱেশ্যন সুধিছে ভৰ্টেক্স এফএফে ভাই খানা খোৱা ভিডিঅ' লাগে চা পাৰ পৰি আছে খানা চাওক গোটেই খানা ভাত দালি চালি চব আছে
এটা আমাৰ মহা আজি পিকনিক হৈ আছে, তুমি ভিডিঅ'টো চাবা, খানা খোৱা ভিডিঅ' কৈছা, খানা খোৱা ভিডিঅ' লৈছো, কি লাগে সেইটো কোৱা, চব লৈ মানে টেনশ্যন নকৰিবা। তো নেক্সট ভিডিঅ'টো খানাৰ হ'ব, তো খানাৰটো চাবা। নেক্সট কুৱেশ্যনটো সুধিছে নাই, ডু ইউ লাইক এনিৱান ৰাইট নাও, ইফ ইউ ডু চে ইট ডোন্ট মেনশ্যন হাৰ নেম। এতিয়া ছোৱালী ক'বলৈ গ'লে ভাল লাগে, কিয় তুমি মোক ভাল পোৱা নেকি? তোমাৰ কিন্তু মই ভাল লাগে দে, মানে সঁচা কৈছোঁ মই, ভিডিঅ'ৰ কাৰণে নহয়, মানে সঁচা মোক মানে ভাল লাগে, কিবা এটা মানে ভাল লাগে মানে তোমাক মানে। তো এতিয়া এটা কথা কওঁ, ভাল লাগিলেনো কি হ'ব, ভাল পোৱাতকৈ ভাল লাগি থকাটোৱে ভাল। অ'কে, নেক্সট কুৱেশ্যন সুধিছে এঞ্জেল ইনফেণ্টে, হোৱাট ইজ ইয়ৰ ফেভৰেট ছং। এতিয়া ফেভৰেট ছং বুলি ক'বলৈ গ'লে তেনেকুৱা ফেভৰেট ছং নাই, চব গানে ভাল লাগে, হিন্দীও ভাল লাগে, অসমীয়া ভাল লাগে, বেছিকৈ মোৰ আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ গান বেছিকৈ ভাল লাগে। নেক্সট কুৱেশ্যনটো মোৰ বন্ধু পৰাগে সুধিছে যে তোমাৰ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰোঁতে কিমান বছৰ হ'ল, লগতে তোমাৰ অনুভৱটো কেনেকুৱা। ইউটিউব চেনেলটো মোৰ ষ্টাৰ্ট কৰা এই জানুৱাৰী মাহত 5 বছৰ হ'ব। বাকী অনুভৱ ভালে আৰু, ভালো বেয়াও, যিহেতু ইউটিউব কৰি যাই আছোঁ বৰ্তমানলৈকে, আগলৈকেও কৰি যাম, তো অনুভৱ ভালে আৰু, ইমানো বেয়া নহয়, ভাল বেয়াৰ মাজত মানে চলি আছে। নেক্সট কুৱেশ্যনটো সুধিছে মৌচু জেমে, যে তোমাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান আছিল। এতিয়া যদি ক'ব যাওঁ লাজো লাগে, কিন্তু উপায় নাই, কৈ দিওঁ যে মোৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ আছিল 49। তো বহুত বেছি মানে বেয়া হৈছিল, 3rd ডিভিজন পাইছিলোঁ, তো 49% দি মই পাছ কৰিছিলোঁ মেট্ৰিক পৰীক্ষা। কিন্তু এটা কথা, কি কোৱাচোন? ই যে কৈছে যে লাজ লাগে বুলি, বৰ্তমান যুগৰ কথা কৈ আছোঁ মই, পঢ়া বোলা বস্তুটো কেনেকুৱা হৈছে, মানে অলপ মানে বেলেগ ছাইডত গুচি গৈছে। এতিয়া মানে কি, যিমান যি ষ্টেণ্ড কৰক, কিবা কৰক, মানে এই পঢ়া বোলা সেই ইম্পেক্টটো নপৰে। আজিকালি কি হয়, বাহিৰা নলেজটো বেছি ইম্পৰ্টেণ্ট। এতিয়া ধৰি লওক আমি ঘূৰি ফুৰোঁ, বা ধৰি লওক যিখিনি কণ্টেণ্ট ক্ৰিয়েটাৰ আছে ঘূৰি ফুৰে, তেওঁলোকে মানে বাহিৰা নলেজটো বেছি একুৱায়াৰ কৰিব পাৰে ন। তো বাহিৰা নলেজ যিমান আপোনালোকে একুৱায়াৰ কৰিব পাৰে, সিমানে মানে দুনিয়াখন চলিব পাৰিব। বেকগ্ৰাউণ্ডত এটা মটিভেশ্যনেল মিউজিক দিম দেই, মিলি যাব এতিয়া। কথাটো কৈছোঁ, এইটো একদম সঁচা কথাই হয়। বাহিৰা যদি ঘূৰা ঘূৰি নকৰিলেও যদি বাহিৰা নলেজটো নাথাকে নিজৰ, তেতিয়াহ'লে টিকিবই নোৱাৰা এই গুৱাহাটীত বা ইণ্ডিয়াখনত। ধুনীয়াকৈ আজি নাইট কেম্পিঙতে আছোঁ, ইয়াৰে যিটো মানে আগৰ ব্লগটো সেইটো নাইট কেম্পিঙৰ আপোনালোকে চাব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে আব্দুল্লাহ ৰহমানে, যে বিয়া কেতিয়া পাতিবা। এতিয়া চাওক, বিয়া কেতিয়া পাতিম, বহুত সময় আছে, মানে এটাকে ভাল পাম আৰু তাকে বিয়া পাতিম, সময় আছে বাৰু, ঘৰৰ মানুহক ক'ব লাগিব, উপযুক্ত সময় আহিব লাগিব, তেতিয়াহে বিয়া পাতিম। আৰু আব্দুল্লাহ ৰহমান, তুমি যোৱা বছৰ এইটো কমেণ্টে কৰিছিলা, ঠিক আছে বাৰু, টেনশ্যন নকৰিবা, এইবাৰ বিয়াত না ফাৰ্ষ্ট মানে তোমাকে মাতিম আৰু। নেক্সট কুৱেশ্যনটো সুধিছে চিন্তু ঠাকুৰীয়া 26 অফিচিয়েল, সুধিছে যে 1 নম্বৰ, AC থকা দিনা ফাটি গৈছিল নে তোমাৰ কুৱেশ্যন পেপাৰ চাই। সিদিনা ফাটিছিল বাৰু, ইমানো ফাটা নাই, মানে চলি হৈছে আৰু, ভালেই হৈছে, সিদিনা পৰীক্ষাবোৰ বেয়া হোৱা নাই। বাকী ঘৰত কোন কোন আছে, মোৰ ঘৰত মই, দেউতা, মা আৰু মোৰ ভণ্টি এটা আছে। আৰু সুধিছে বৌৰ খবৰ কি, বৌৰ খবৰটো এইটো মই লাষ্টত কৈ আছোঁ। আৰু সুধিছে যে বিয়াখন নতুন বছৰতে খাব পামনে। নতুন বছৰ এতিয়া আৰম্ভ হৈছে, খাব হ'ব দিয়া, মানে খাব পাবা, নতুন বছৰতে খাব পাবা, কিন্তু কোনটো নতুন বছৰ সেইটো এতিয়া নাভাবিবা। ইনষ্টাগ্ৰামৰ পৰা কিমান কামাই কৰিলে এতিয়ালৈকে, এইটো মানে বহুতে সুধিও থাকে মোক এনে লগ পালে। এতিয়া চাওক, ইনষ্টাগ্ৰামৰ পৰা যদি কামাই কৰোঁ, হয় বাৰু, অলপ চলপ হয়, মানে চলি যায়, ধৰক তেনেকুৱা প্ৰমোশ্যন তেনেকুৱা মাজে মাজে আহে, কিন্তু হ'লেও ইউটিউবৰ দৰে নহয়, কিন্তু ইউটিউবত মানে বেছি পায় ন, তো মানে ইনষ্টাগ্ৰামৰ পৰা পায়, এইটো অলপ মানে চলি যায় আৰু, মানে ইমানো নাপায় আৰু, কমকৈ পায়। তাৰপিছত সুধিছে ভাত খাওঁতে পানী কেইবাৰ খোৱা। আচলতে এইটো আমাৰ ভুল, যে আমি ভাত খাওঁতে আমি বহুত বেছি পানী খাওঁ, সেইকাৰণে আমাৰ ভাত গোটেইখিনি হজম নহয়। তো যিমান পাৰে মানে অলপ পানী খাওক, প্ৰথমতে অলপ খাওক, মানে অলপ খালে ভাতখিনি ভালকৈ হজম হয়। তো ইমান পানী বেছি খাব নালাগে, অলপ পানী খাওক আৰু ভাত বেছিকৈ খাওক। নেক্সট কুৱেশ্যন সুধিছে ঈদ শামছেৰ অফিচিয়েল, তেওঁ বহুতকেইটা সুধিছে। প্ৰথম সুধিছে ইউটিউবৰ বাহিৰে কি কাম কৰা। ইউটিউবৰ বাহিৰে এইটো আপোনালোকে জানি লওক যে ইউটিউবৰ বাহিৰে মই আৰু এটা সৰুকৈ কাম কৰিছোঁ, একদম সৰু কাম, মানে নিউজ চেনেল এটাত এডিট কৰিব লাগে, নিউজ মানে দিয়ে মোক, ধুনীয়াকৈ মই এডিট কৰি দি দিওঁ, মানে মোবাইলতে এডিট কৰোঁ। তো সেই এটা সৰু মানে পাৰ্ট টাইম কাম, সেইটো এটা চলি আছে বৰ্তমান। 2 নম্বৰ সুধিছে তুমি চুৰ কৰি পাইছানে। পাইছোঁ, মোৰ এক্সৰ হৃদয়ৰ বাহিৰে কাৰো বস্তু মই একো চুৰ কৰি পোৱা নাই। আৰু সুধিছে তুমি কেতিয়া বিয়া পাতিবা, প্লিজ ক'বাহে। প্লিজ ক'ম, মই প্লিজে ক'ম, কিন্তু মোৰ বিয়াখন কেতিয়া এতিয়ালৈকে সেইবিলাক মানে ঠিক হোৱাই নাই, বহুত বছৰ আছে, উপযুক্ত সময় আহিব লাগিব, বহুত বিয়া বস্তুটো বহুত বেছি ডাঙৰ হয়, তো বিয়া এতিয়া ইমান সোনকালে নহয়, টাইম আছে বাৰু, হ'লে তোমাক নিশ্চয় মাতিম। আৰু সুধিছে তুমি কি খাই ভাল পোৱা। এতিয়া বস্তু বুলি ক'বলৈ গ'লে চব খাই ভাল পাওঁ, যি দিয়ে, চাওমিন দিলে চাওমিন খাম, ম'ম' দিলে ভাত খাম, মানে যি দিয়ে চব খাই ভাল পাওঁ আৰু। সেই মানে এনেকুৱা বস্তু নাই যে এইটো বস্তুৱে মই চবচে বেছি ভাল পাওঁ, তেনেকুৱা নাই, চব বস্তু সমানে ভাল পাওঁ। নেক্সট সুধিছে তোমাৰ মোবাইল নাম কি। মোৰ মোবাইলটো যোনটো ভিডিঅ' হৈ আছে এইটো হ'ল Realme GT Neo 3 5G। তুমি ভিডিঅ' বনাই ভাল পোৱা নে পঢ়ি ভাল পোৱা। এতিয়া চাব গ'লে দুটাই হয়, কিন্তু বেছি মই ভিডিঅ' বনাই বেছি ভাল পাওঁ, মানে পঢ়িও ভাল পাওঁ, পঢ়াতকৈ বেছি ভিডিঅ' বনাই বেছি ভাল লাগে আৰু। আৰু সুধিছে তোমাৰ ভিডিঅ'বোৰ ভাল লাগে, থেংক ইউ, এনেকৈ আগলৈকে চাই যাবা, তাৰে কামনা থাকিল, এনেকৈ চাই যাবা আৰু। আৰু সুধিছে তোমাৰ ফেভৰেট কালাৰ কি। এতিয়া ফেভৰেট কালাৰ মানে ৰং যদি চাব যাওঁ তেনেকুৱা একো নাই, যি দেখাব তাকে ভাল লাগে। এতিয়া এনেকুৱা মানে বস্তুটো ভাল হ'ব লাগিব, চাফা হ'ব লাগিব,
সেইটোৱে আৰু মোৰ কাৰণে প্ৰিয়। লাষ্ট সুধিছে, ইমান কমেণ্ট কৰিছোঁ বেয়া নাপাবা, একদম বেয়া নাপাওঁ। আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, তুমি এনেকুৱাকৈ ভিডিঅ' বনাই যোৱা, আমি তোমাৰ পাছত আছোঁ আৰু অতি সোনকালে যাতে তোমাৰ 10K হয় তাৰে কামনা কৰোঁ। থেংক ইউ ভাই, থেংক ইউ এনেকৈ আগৰ দৰে ছাপোৰ্ট কৰি যাই থাকিবা। নেক্সট কুৱেশ্যন সুধিছে, থেমো বয়ে গাৰ্লফ্ৰেণ্ড আছে, আৰু যদি আছে তেন্তে এনি টিপছ আস্কিং ফৰ এ ফ্ৰেণ্ড। এতিয়া গাৰ্লফ্ৰেণ্ড আছে নাই পিছত কৈছোঁ, বাকী টিপছটো এনেকুৱা চোৱা, এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডজনী কেনেকুৱা সেইটো মই গম নাপাওঁ। এতিয়া গম পাব গ'লে মই কথা পাতি চাব লাগিব, আৰু মেইন কথা হ'ল দুটাৰ মাজত বুজাবুজি হ'ব লাগিব, বুজাবুজিটো মেইন। এতিয়া মেইন কথাটো হ'ল সেই ছোৱালীজনী তোমাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব, যে ছোৱালীজনী কেনেকুৱা ভাল বেয়া, তো সেইটো তুমিয়ে চম্ভালিব লাগিব। আৰু আমিতো এতিয়া মইতো চিনি নাপাওঁ, মইতো দেখাও নাই। নেক্সট কুৱেশ্যন সুধিছে, আছামিজ জেকে ব্লগছ, তোমাৰ বিয়া কেতিয়া ক'বা? কিয় তুমি গল্লা বিলাব আহিবা নেকি? গল্লা বিলাম তোমাৰ বিয়াত। মানে এটা কথা গম পালোঁ মই এইটো ভিডিঅ'ত, ইমানেই বেছি কুৱেশ্যন আহিছে, গাৰ্লফ্ৰেণ্ডৰতো কথা আহিছে, লগতে আহিছে তোমাৰ বিয়া কেতিয়া। মানে এটা কথা গম পালোঁ যে মোৰ বিয়াত গল্লা বিলোৱা মানুহৰ আকাল নাই, দুনিয়াত আহিব একো নাই। যোনে যোনে কৈছে না বিয়া কেতিয়া পাতিবা, তোমালোকে মাতিম মই গল্লা বিলাব। নেক্সট কুৱেশ্যন সুধিছে নিশান্তই, হাউ মেনি এক্স ইউ হেভ এণ্ড হোৱাট টাইপ অফ ৱাইফ ইউ নিড টু মেৰি। এতিয়া এক্স যদি ক'ব যাওঁ, আছিল এক্স আগতে, দুই তিনিটামান আছিল, এইবিলাক সৰু কালৰ প্ৰেম আছিল আৰু সৰু কালৰ বাচ্চা থাকোঁতে। আৰু এতিয়া ৱাইফ এনেকুৱা হ'ব লাগে যাতে বুজি পায়, মোৰ লগত যাতে মিলে, মোৰ লগত যাতে সম্বন্ধটো মিলে, আৰু মোতকৈ বেছি যাতে ফেমিলিক ভাল পায়। তো সেইটো হ'লে বেছি ভাল, মানে মেইন কথা মোৰ লগত ভালকৈ মিলিব লাগিব। সেই তেনেকুৱা ৱাইফ হ'লে ভাল লাগে। আৰু এতিয়া কাক বা পাওঁ, আৰু চাই আছোঁ, পোৱা নাই বৰ্তমানলৈকে। নেক্সট কুৱেশ্যন সুধিছে জয়া কলিতাই, সংগীতা কি হ'ল? হু ইজ সংগীতা? সংগীতা কোন হয়? চিনি নাপাওঁ মই। তাইৰ লগত আছে, মই লগত ভালে আছোঁ, সেইখিনি। নেক্সট কুৱেশ্যন সুধিছে, তাৰিফ মন যায়, ইউটিউব ভিডিঅ' বনাব বুলি কেনেকৈ ভাবিছিল? ইউটিউব ভিডিঅ' তেনেকৈ বনাব মন গৈছিল, কিন্তু মোক ফাৰ্ষ্ট জজ মোক কেমেৰামেন আমাৰ যদুই জজটো দিছিল বনাবৰ কাৰণে, যিয়ে কেমেৰা কৰি আছে বৰ্তমান, সেই জজটো দিছিল যে এনেকৈ ইউটিউবত ভিডিঅ' বনাই। মানে মোৰো জজটো উঠি আছিল, সি কোৱাৰ পিছত বেছি জজটো উঠি গ'ল। তো তেনেকৈ আৰু মানে ইউটিউবত ভিডিঅ'ৰ মানে আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন সুধিছে শ্বৰীফে, मेरा क्वेश्चन यही है कि नेक्स्ट प्लान क्या है यूट्यूब को लेकर, और तुम्हारा फ्यूचर प्लान क्या है? थैंक यू सो मच मुझे फॉलो बैक देने के लिए। इस आईडी में तुमने फॉलो बैक किया था, उस आईडी मेरा हैक हो चुका है। कोई बात नहीं, दोबारा स्टार्ट करेंगे। तुम्हें आगे बढ़ते देखकर बहुत अच्छा लग रहा है। अब मैं बोलूँगा, मेरा हिंदी इतना भी नहीं आता है, तो ये क्वेश्चन का आंसर मेरा गूगल ट्रांसलेट आया है। आप लोग टेंशन मत करो, वो आएगा और आंसर आपको देगा। तो आ जाओ गूगल ट्रांसलेट, कम यार। तो प्रथम সুধিছিল যে নেক্সট প্লেন কিয়া হে ইউটিউব কো লেকাৰ। এতিয়া ইউটিউবৰ লৈ যদি চাব যাওঁ, বহুত ডাঙৰ ডাঙৰ প্লেনিং আছে, বহুত ডাঙৰ ডাঙৰ ভাৱ আছে মোৰ এইবিলাক কৰা মানে। কিন্তু সেইবিলাক কৰিবলৈ হ'লে এতিয়া কথাটো এনেকুৱা, আজিকালি এনেকুৱা, ইউটিউবটো এনেকুৱা, ইউটিউব যেনেকৈ চলি যাই আছে, মই ইউটিউবৰ লগত চলি যাব লাগিব। তো সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, মানে কেনেকৈ আপোনালোকে মোক মানে ছাপোৰ্ট কৰিব, सपोर्ट कर जाबो लगे तेतियाहे। यूट्यूब को लेकर ऐसे तो बहुत बड़ा बड़ा सपना है, लेकिन वो लोग आप लोगों का ऊपर डिपेंड करता है मैं कितने तक जा सकता हूँ या कितने तक जा नहीं सकता। वो आप लोग जितना सपोर्ट करेगा उतना मेरे को जोश मिलेगा और मैं उतना काम कर जाऊँगा। तो वो सब आप लोगों का ऊपर डिपेंड है। আৰু সুধিছিল যে তোমাৰ ফিউচাৰ প্লেন কি হয়। এতিয়া ফিউচাৰ প্লেন যদি চাব যাওঁ, মোৰ ফিউচাৰ প্লেন বৰ্তমান তেনেকুৱা একো কৰা নাই, মানে এনেকুৱা হৈছে জীৱনটো যি গতিত নি আছে তেনেকৈ মই চলি আছোঁ। আৰু फ्यूचर प्लान को लेके वैसा कोई प्लानिंग नहीं है। मेरा लाइफ जैसे जा रहा है मैं भी वैसा ही जा रहा हूँ, वैसा कोई स्पेसिफिक प्लानिंग नहीं है मेरे लाइफ में। নেক্সট কুৱেশ্যন সুধিছে অংকিতা দাস অফিচিয়েলে, গাৰ্লফ্ৰেণ্ডৰ কি হ'ল, ব্ৰেকআপ হ'ল নেকি? এইকেইটাৰ উত্তৰ, গাৰ্লফ্ৰেণ্ডৰ কথাটো একদম মই লাষ্টত ধুনীয়াকৈ গোটেইখিনি একেলগে কৈ আছোঁ। নেক্সট কুৱেশ্যন সুধিছে লক্ষী মহন্তই, এক্সামত বেলেগৰ পৰা চাই লিখা নে নিলিখা, সঁচা কোৱা। এতিয়া এক্সামৰ যদি ক'ব যাওঁ, কোনেনো চাই নিলিখে? যোনে যদি এটা যদি প্ৰশ্ন ধৰে আমি চাই লিখিব ট্ৰাই কৰোঁ, টপাৰো যদি হয়, টপাৰবিলাকে চাই লিখিব ট্ৰাই কৰে। তো চাইতো নিলিখা কথা নাই, চাই লিখিব পাৰে এটা দুটা। লক্ষী মহন্ত আৰু এটা প্ৰশ্ন সুধিছে যে তুমি ইউটিউব চেনেল খোলা টাইমত তোমাৰ মনত কি আহিছিল, প্লিজ জনাবা। একো মনতে অহা নাছিল, খালি ভাবিছিলোঁ ইউটিউবত ভিডিঅ' বনাব লাগে, আপলোড দিব লাগে, বাছ কিবা পইচা পায় কিবা নাপায় একো নাজানো, খালি ভিডিঅ' বনাব লাগে, বনাওঁ। বাকী সেইটোৱে ভাব আছিল আৰু যে ইউটিউব মানে ভিডিঅ' বনাব লাগে আৰু ইউটিউবত আপলোড দিব লাগে। নেক্সট কুৱেশ্যন সুধিছে দেৱই, নেক্সট শ্বুটিং কেতিয়া আছে ভাই? মানে আমাৰ এখন নতুনকৈ শ্বৰ্ট ফিল্ম আহি আছে, সেইখনৰ বৰ্তমান মানে শ্বুটিং চলি আছে। আপোনালোকক মই ভালকৈ অলপমান পিছত কৈ আছোঁ যে নেক্সট শ্বুটিং কেতিয়া আছে ভাই। নেক্সট শ্বুটিং মানে বৰ্তমান শ্বুটিং হৈছে, খালি এটা মানে পাৰ্ট খালি কৰিব আছে, তাৰপিছত আমাৰ শ্বুটিং কমপ্লিট হৈ যাব। নেক্সট কুৱেশ্যন সুধিছে বিকি কলিতাই, তোমাৰ মতে চাকৰি ভাল নে বিজনেছ বেছি ভাল? এতিয়া যদি চাব যাওঁ দুইটাই ভাল, কিন্তু বেছি যদি আমি চাব যাওঁ বিজনেছটো বেছি ভাল। এটা কথা ক'ম আপোনালোকক, চাকৰি এটা এনেকুৱা বস্তু সেইটো আপুনি মাহত পইচা পাব, বিজনেছটো এনেকুৱা বস্তু সেইটো আপুনি ইচ্ছা কৰিলে ডেইলিয়ে পইচা পাব পাৰে।
তো যদি আপোনালোকে এইটো কৰিব খোজে বিজনেছ কৰক চাকৰিতকৈ। এতিয়া মই কোৱা নাই যে বিজনেছে কৰক, আপোনালোকৰ যি ইচ্ছা, কিন্তু চাকৰিতকৈ মোৰ মতে বিজনেছটো বেছি ভাল। নেক্সট কুৱেশ্যন সুধিছে ব্লগ এছাৰে, তোমাৰ মতে আজিলৈকে তোমাৰ নিজৰ ফেভৰেট ব্লগ কোনটো আৰু কিয়, কাৰণটো ক'বা। এতিয়া যদি চাব যাওঁ ফেভৰেট ব্লগ তেনেকুৱা ক'বলৈ গ'লে চব ব্লগ, মই আজিলৈকে যিমান ব্লগ বনাইছোঁ চববিলাকে ভাল লাগে। এতিয়া চাওক, সিদিনা আমি টেণ্টত গৈছিলোঁ থাকিবৰ কাৰণে, নাইট কেম্পিং কৰিছিলোঁ। তাতে আমাৰ লগত যদুও গৈছিল, সিদ্ধাৰ্থ দা গৈছিলোঁ, মই গৈছিলোঁ। এতিয়া যদু ভিডিঅ' নবনায়, সিদ্ধাৰ্থ দা আৰু মই ভিডিঅ' বনাওঁ। তো সেই যিটো যদুই মজা পাইছে সেইটো আমি পোৱা নাই, কাৰণ আমি ভিডিঅ' বনাই আছিলোঁ। তো যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰে ভিডিঅ'বিলাক বনায় সিহঁতে সেই আচল মজাটো নাপায়। য'ত ধৰক ভাল জেগা এটাত যায়, ভাল প্লেচ এটাত যায়, আপোনালোক দেখায়, আপোনালোক এনে ভাল মজা দেখুৱাই, মানে ভাল লাগিছে এনে কয়হে, ভাল লাগে বাৰু, কিন্তু সেই যিটো ৰিয়েল মজা সেইটো নাপায়, কাৰণ সেই ভিডিঅ' বনাওঁতে ব্যস্ত হৈ যায়। এতিয়া মই যিমান ব্লগ বনাওঁ, কাৰণ কষ্ট হয় ন, তো কষ্টৰ ওপৰত ডিপেণ্ড কৰি তো চবকেইটা মোৰ ব্লগ ভাল লাগে, যিহেতু কষ্ট কৰোঁ, সেই কষ্টৰ ওপৰত ভিত্তি কৰি মোৰ ভিডিঅ'কেইটা, মই গোটেইকেইটা ভিডিঅ' মোৰ ভাল লাগে। নেক্সট কুৱেশ্যন সুধিছে যদুৰাজ, কেমেৰা কৰি আছে যদু সুধিছে আমাৰ, সুধিছে বৰ্তমান ইমান যে ৰেপ কেছবোৰ হৈ আছে তাৰ বিষয়ে কি ক'ব বিচাৰা। ৰেপ কেছটো এতিয়া এনেকুৱা এটা বস্তু, ভাতৰ লগত পানী খোৱা সদায় হয়। এতিয়াও যে আমি ভিডিঅ'টো বনাইছোঁ কাৰোবাৰ ৰেপ হৈ আছে। ৰেপ কেছটো এতিয়া এনেকুৱা এটা বস্তু, এই লাষ্ট কেইদিনমান আগতে মুম্বাইত মানুহকতো বাদি দিলোঁ, কুকুৰক ৰেপ কৰা হৈছে। তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। তো ৰেপ কেছটো আজিকালি মানে সাধাৰণ কথা হৈ গৈছে, আৰু ইচ্ছা কৰিলে ৰেপ হৈ যায়, তেনেকুৱা আৰু। এটা কথা ক'ব বিচাৰিম যে দিনৰ পোহৰত ভদ্ৰ ৰূপ আৰু ৰাতি হ'লে কলা ৰূপ, তো এইবিলাক কৰি লাভ নাই। অলপ ভাল হওক, ভাল বস্তু শিকক, এইবিলাক কৰি লাভ নাই। আৰু সুধিছে যে আৰু শুনিছোঁ তোমালোকৰ নতুন কিবা আহি আছে, হিণ্ট লাগে। গমে পায় কি ফিল্ম আহি আছে, সি নিজে চিনেমাখনৰ সি মেইন মানুহ, স্ক্ৰিপ্ট ৰাইটাৰ হয়। তো চিনেমাখন বাৰু আহি আছে, নতুন কিবা এটা আহি আছে। চিনেমাখন আহিছে দা 26 বুলি, 26 জানুৱাৰীৰ দিনা। বৰ্তমান আমাৰ মানে শ্বুটিং কমপ্লিট হৈছে বুলি ক'ব পাৰি, এটা পাৰ্ট খালি বাকী আছে, আপোনালোকে চাব পাৰিব। 26 জানুৱাৰীৰ দিনা আহিব ফিল্মখন, দা 26 হ'ব। তো আমাৰ ধুনীয়াকৈ মানে বৰ্তমান এডিটিং চলি আছে, তো আপোনালোকে সকলোৱে চাব দা 26, 26 জানুৱাৰীৰ দিনা চাব আপোনালোকে সকলোৱে দা 26 মোৰ ইউটিউব চেনেলতে আহিব। নেক্সট কুৱেশ্যন সুধিছে মানৱজ্যোতি ব্লগছে, তোমাৰ বাচ্চা কেতিয়া হ'ব আৰু কেইটা। আৰে ভাই, আগতে বিয়াখন হওক মোৰ বিয়াখন হওক, বিয়া হোৱাই নাই, বিয়া নহওঁতে মই কেনেকৈ বাচ্চা জন্ম দিম। আগতে বিয়াখন হওক মোৰ, বিয়াখন হ'লে ধুনীয়াকৈ বাচ্চা জন্ম দিম, তোমাকো কম দেই। আৰু সুধিছে যে বেছি ঘূৰি নুফুৰিবা, কেতিয়াবা লগ পালে মাৰ খাবা। এতিয়া মাৰটো ক'ব গ'লে এতিয়া মই সদায় ঘূৰোঁ, মই মানে মাৰ খাইও ভাল পাওঁ, মাৰিও ভাল পাওঁ। নেক্সট কুৱেশ্যন সুধিছে যাত্ৰাই, ইউটিউব জাৰ্ণিৰ সকলোতকৈ ভাল লগা দিনটো আৰু বেয়া লগা দিনটো ক'বা। এতিয়া ভাল লগা দিন যদি ক'ব যাওঁ, যেতিয়া ইউটিউবত ভিডিঅ' বনাই মানে পিকনিক খাব যাওঁ, তেতিয়া চবকে লগ পাওঁ ন, লগৰ ছোৱালীবিলাক, লগৰ ল'ৰা হওক, পিকনিক খাব গ'লে লগৰ ল'ৰা সকলোকে লগ পাওঁ, তেতিয়া ভাল লাগে, তেতিয়া লগৰ লগত ভিডিঅ' বনাই ভাল লাগে। তো ইউটিউবত জাৰ্ণি যদি ক'ব যাওঁ, পিকনিক খাই বেছি ভাল লাগে, কাৰণ সকলোকে লগ পাওঁ ন। এতিয়া বেয়া লগা দিনটো যদি ক'ব যাওঁ, আগতে মোৰ এটা ইনটেক্স মোবাইল আছিল, সেইটোত আগতে ভিডিঅ' বনাব নোৱাৰি, ভিডিঅ' কোৱালিটি বেয়া হয়, মেমৰি ফুল হয়, হেং মাৰে, এনেকৈ মানে বহুত ভিডিঅ' বনাব মানে পৰা নাছিলোঁ মই আগতে, মানে নহ'লেতো আগতে আৰু বহুত ভিডিঅ' হ'লে মোৰ ইউটিউবত এতিয়ালৈকে, কিন্তু আগতে ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ মোবাইলৰ বহুত বেছি প্ৰব্লেম আছিল। হ'লেও মানে যি কি নহওক, সেইবিলাক দিন এটা বেলেগ আছিল, স্মৃতিৰ দিন আছিল। নেক্সট কুৱেশ্যন সুধিছে MB মনজিত আছামে, হেল্ল' অপূৰ্ব ভাই, মোৰ এটা প্ৰশ্ন যে তোমাৰ হাতত 1 টকাও নাই, তোমাৰ সহায় কৰিব মন আছে দুখীয়া মানুহক, তুমি কেনেকৈ কৰিবা, অলপ বহল কৰি ক'বা, লাভ ফ্ৰম বাঘমাৰা। তো এতিয়া চাওক, মোৰ হাতত 1 টকাও নাই, ঠিক আছে। এতিয়া চবফালে পইচা নহয়, পইচা নহ'লেও সহায় কৰিব পাৰি, কাৰণ চাগে আপোনালোকে এটা বস্তু শুনিছে যে কেতিয়াও পইচাৰে সুখ কিনিব নোৱাৰি। তো ঠিক তেনেকুৱাই কথা আৰু, পইচাই দি নহ'লেও, মোৰ হাতত ধৰক 1 টকাও নাই, পইচাই দি নহ'লে মই দেহাই দি হ'লেও সহায় কৰিম। আৰু সুধিছে যে তোমাৰ মনত কোন ডাঙৰ হ'ব, মা নে তোমাৰ পত্নী বিয়া পতাৰ পিছত। এতিয়া চাওক, ডাঙৰ যদি মই ক'ব যাওঁ, মা পত্নী দুটাই ডাঙৰ হ'ব হা, মই দুটাকে ভাল পাম, দুটাই সমানে হ'ব। কিন্তু সমান হ'লেও কি হ'ব, চবতকৈ মেইন আমাৰ সকলোৰে, আপোনালোকে হওক মোৰে হওক, মা আমাৰ সকলোতকৈ ডাঙৰ। তো মাক বেছি ভাল পাম, আৰু পত্নীকো ভাল পাম, সমান ভাল পাম আৰু, কিন্তু মা মেইন চবচে। নেক্সট সুধিছে ভাল কথাটো আগতে প্ৰকাশ হয়নে বেয়া কথাটো, কোনটো বেছি ভাইৰেল হয়, তোমাৰ মতামত জনাবা। এইটো একদম জানিবলগীয়া কথা। আপুনি যদি ভাল কাম কৰি আছে, আপোনাক কোনো গম নাপায়, আপুনি পটককৈ এটা বেয়া কাম কৰি দিয়ে, আপোনাক চবেই গম পাই যাব, ভাইৰেল হৈ যাব। তো ভাল কাম আপুনি যিমানে ভাল কাম কৰে, আৰু সেইটো মানুহে মানে নাচায়। এতিয়া মই ইউটিউব ইনষ্টাগ্ৰামৰ কথা ক'লোঁ, ইউটিউবত যদি ভাল ভিডিঅ' এটা বনায়, সেইটো কোনো নাচায়, এনেই ফকতীয়া এটা ভিডিঅ' বনাই দিয়ক, সেইটো ভাইৰেল হৈ যাব। মানে উল্টা পুল্টাকৈ ভিডিঅ' বনাই দিয়ক, কিবা যেনেকা তেনেকা, তো সেইটো ভাইৰেল হৈ যাব। তো আগতে ভাল কথা কেতিয়াও প্ৰকাশ নহয়, আপুনি বহুত কষ্ট কৰিব লাগিব, কষ্ট কৰাৰ পিছতো কেতিয়াবা নহয়। কিন্তু আপুনি চাওক, বহুত কষ্ট কৰিব লাগিব, বহুত কষ্ট কৰাৰ পিছতো নহয়, কিন্তু এটা পুতুককৈ খালি অলপ মানৰ কাৰণে আপুনি বেয়া কাম কৰি দিয়ক, সেইটো লগালগ ভাইৰেল হৈ যাব। তো সেইটোৱে বৰ্তমান যুগত চলি আছে। কিন্তু সমালোচনা আপুনি দুটাতে পাব, ভাল কথা প্ৰকাশ কৰিলেও পাব সমালোচনা, বেয়া কথা প্ৰকাশ কৰিলেও সমালোচনা পাব। আছাম বয়ে সুধিছে তোৰ জিএফৰ লগত ব্ৰেকআপ হ'ল নেকি অপূৰ্ব। আহি আছে, মই খবৰ দিছোঁ, আহি আছে, মই খবৰ দিছোঁ, আহি আছে, এই সেইফালে ঘূৰিয়া দেই।
নেক্সট কুৱেশ্যন সুধিছে সোমনাথ পালে, ভাই জিএফৰ নামটো ক'বা হা, এক জলেও কথা নাই ক'বা। নেক্সট কুৱেশ্যন সুধিছে শিখা বৰ্মনে, বিয়া কেতিয়া? বিয়াখন মোৰ তেতিয়াই হ'ব দে, যেতিয়া মোৰ মানে সময় মানে ভাল সময় উপযুক্ত সময় আহিব তেতিয়াই মোৰ বিয়াখন হ'ব দে আৰু। নেক্সট কুৱেশ্যন সুধিছে পল্লৱ প্ৰতিমে, ফিউচাৰ প্লেন ব্ৰ বিজনেছৰ জব, মানে এতিয়া যদি ক'ব যাওঁ কোনফালে ঠিক হয়তো মই নিজে নাজানো, কিন্তু মোৰ ফিউচাৰ এনে প্লেন যদি ক'ব যাওঁ বিজনেছ ভাল লাগে, বিজনেছ কৰাৰ এটা প্লেন বনাব পাৰি। নেক্সট কুৱেশ্যন সুধিছে ৰিকি বৈশ্যই, ইউটিউব জাৰ্নি ষ্টাৰ্ট কৰা ফাৰ্ষ্ট মোবাইলটোৰ নাম কি আছিল আৰু কিমান দাম আছিল? ৰিপ্লাই কৰোঁ জল্দি। ইউটিউব জাৰ্নি ষ্টাৰ্ট কৰা ফাৰ্ষ্ট মোবাইলটোৰ নাম আছিল মোৰ ইনটেক্স। সেইটো দি মই ভিডিঅ' বনাইছিলোঁ, কোৱালিটি একদম মানে বেয়া আছিল যদিও এতিয়া সেইবিলাক এইটোতকৈ সেইটো মোবাইল মেইন মানে স্মৃতি আছিল ন। আৰু সেইটো মোবাইলৰ দাম আছিল 6,000 টকা নে কিবা তেনেকুৱা, 6,200 নে কিবা আছিল, মানে বহুত কমতে আছিল আৰু। তো সেইটো আছিল মোৰ ইনটেক্স, মোৰ প্ৰথম মোবাইল আছিল। নেক্সট কুৱেশ্যন সুধিছে চেৰি গিয়ৰা মছ, দাদা ৰনাল্ডো নে মেছি? এতিয়া যদি ক'ব যাওঁ মই ফুটবল মানে ইমান নাচাওঁ, হ'লে আৰু ৰনাল্ডোক ভাল লাগে, ৰনাল্ডোক ভাল লাগে। নেক্সট কুৱেশ্যন সুধিছে হিমাংশুই, অপু তুমি হাগি ভাল পোৱা নে? এই মাত্ৰতে হাগি আহিলোঁ মই। এতিয়া হাগা যদি ক'ব যাওঁ হাগা ভালে লাগে, মানে যদি জোৰকৈ হাগা লাগে তেতিয়া বেছি হাগি ভাল লাগে, মানে হাগাৰ সমান সুখ নাই এতিয়া। নেক্সট কুৱেশ্যন সুধিছে আৰফিনে, নতুন নতুন জেগাত গৈ ভিডিঅ' দিবা, চাম আৰু আমিও যাম। হয় মই এইটো চেষ্টা কৰোঁ, নতুন নতুন জেগাত যাব চেষ্টা কৰোঁ, নোৱাৰিলেও কিবাকৈ হ'লে যাব চেষ্টা কৰোঁ, আপোনালোক সেই নতুন নতুন জেগাৰ সেই সোৱাদটো দিব বিচাৰোঁ। তো নতুন জেগাত যাওঁৱে, ভিডিঅ' চিডিঅ' বনাওঁ, আপোনালোকে চাই যাব, বাকী তুমি এনেকৈ চাই যাবা, তাৰে আশা থাকিল। নেক্সট কুৱেশ্যনটো সুধিছে লুচি ৰাভাই, হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰাও এডভান্স দোষ, সদায় আগুৱাই যা আৰু কেতিয়াও ষ্টপ নকৰিবি ভিডিঅ' বনোৱাত। অ'কে, থেংক ইউ লুচি, থেংক ইউ। তো এতিয়া শেষত সকলোতকৈ ডাঙৰ প্ৰশ্ন, আজিৰ ভিডিঅ'ৰ বিশেষ আকৰ্ষণ, তোমাৰ জিএফ আছে নে নাই? তো মোৰ জিএফ নাই। তো এইটোৱে ৰিয়েলিটি আৰু, যে মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। যদি কাৰোবাৰ মানে মিলে আৰু মনে মিলে মেছেজ দিব পাৰা ইনষ্টাগ্ৰামত, এইটো নামে আছে ইনষ্টাগ্ৰামত, ধুনীয়াকৈ মেছেজ দিবা, কথা এটা পাতিম, সেইটোৱে আৰু। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকে বহুতে কুৱেশ্যন কৰিলে, তাৰ বাবেতো বহুত বেছি থেংক ইউ। কাৰোবাৰ যদি প্ৰশ্ন ৰৈ গৈছে একদম বেয়া নাপাব, মই নেক্সট আৰু বনাম কিয় নাই, তেতিয়া আপোনালোকে প্ৰশ্ন কৰিব। তো এইটোৱে আছিল আজিৰ ভিডিঅ', লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈকে বাই বাই।